Hello my dear students, welcome to my YouTube channel. আজি আমি আলোচনা কৰিম ক্লাস 6 ৰ গণিত চেপ্টাৰ নম্বৰ 10 বীজগণিত অনুশীলনী 10 সিৰ পৰা 6 নম্বৰ কোৱেশ্চনৰ পৰা আলোচনা কৰিম। 6 নম্বৰ কোৱেশ্চনটো দিয়া আছে তলৰ বীজগণিতৰ ৰাশিবোৰ থিয়কৈ বিয়োগ কৰা। তো আমাৰ ইয়াতে দিয়া আছে থিয়কৈ পাতি বিয়োগ কৰিব লাগে। ঠিক আছে। 1 নম্বৰ কোৱেশ্চনটো দিয়া আছে 3a - 4b + c ৰ পৰা a - 7b + 4c বিয়োগ কৰিব লাগে। তো এতিয়া চোৱা Class 6 Chapter 10 বীজগণিত Exercise 10C 6 নম্বৰ কোৱেশ্চনত দিয়া আছিল কি থিয়কৈ পাতি বিয়োগ কৰিব লাগে। থিয়কৈ বিয়োগ কৰা। তো 1 নম্বৰ কোৱেশ্চনটো দিয়া আছিল 3a - 4b + c ৰ পৰা a - 7b + 4c। ঠিক আছে, আমাক এইখিনিৰ পৰা এইখিনি বিয়োগ কৰিব দিছে। তো এতিয়া চোৱা সলিউশন। তো প্ৰথমত যিখিনি আগত দিয়া আছে এইখিনি লিখি লবা 3a - 4b + c দিয়া আছে। ঠিক আছে, এইখিনিৰ পৰা আমাৰ এইখিনি বিয়োগ কৰিব লাগে। তো এৰ তলত a বহাই দিয়া। a আছিল -7b আছিল +4c আছিল। এতিয়া এটা দি দিয়া। এতিয়া তোমালোকে কি কৰিবা, তোমালোকে ইয়াতেও মাইনাস বহাই ল'ব পাৰা। ঠিক আছে, এইটো মাইনাস যেহেতু আমাক মাইনাস কৰিব দিছে মানে বিয়োগ কৰিব দিছে, তো মই ইয়াতে বিয়োগ চিহ্নটো বহাই দিছো। এতিয়া এই বিয়োগটো এই গোটেইখিনি সংখ্যাৰ আগত যিখিনি চিহ্ন আছে সেইটো কেৱল চিহ্নটো পৰিৱৰ্তন হ'ব। য'ত মাইনাস আছে তাতে প্লাস হ'ব, য'ত প্লাস আছে তাতে মাইনাস হ'ব। এতিয়া চোৱা এর আগত কি আছিল, প্লাস আছিল। তো ইয়াতে হ'ব মাইনাস চিহ্ন, মই ইয়াতে নিদিও মাইনাস চিহ্ন, আৰু ইয়াতে আছে মাইনাস, ইয়াতে হ'ব প্লাস, মই ইয়াতে সৰুকে ইয়াতে দি দিছো। এইটো মাইনাস হ'ব, আৰু এই মাইনাস আৰু এই মাইনাস পূৰণ কৰিলে ইয়াতে কি হৈ যাব, প্লাস হৈ যাব, আৰু মাইনাস আৰু প্লাস পূৰণ কৰিলে কি হ'ব, মাইনাস হৈ যাব। ঠিক আছে, চিহ্ন পৰিৱৰ্তন হ'ল, য'ত প্লাস আছিল তাতে মাইনাস হ'ল, আৰু য'ত মাইনাস আছিল তাতে প্লাস হ'ল, আৰু য'ত প্লাস আছিল তাতে মাইনাস হ'ল। এতিয়া ওপৰৰ পৰা বিয়োগ কৰি দিয়া। এতিয়া চোৱা ইয়াতে আছে প্লাস, ইয়াতে আছে মাইনাস, তেনেহলে কি হ'ব, এইটোৰ পৰা এইটো বাদ যাব। তো 4টাৰ পৰা এটা গলে কেইটা থাকিব, 3টা, 3c। বেছিটোৰ আগত কি চিহ্ন আছে, মাইনাস চিহ্ন, তো মাইনাস চিহ্ন বহাই দিয়া। তাৰ পিছত চোৱা ইয়াতে এইটো প্লাস, ইয়াতে আছে এইটো মাইনাস, তো এইটোৰ পৰা এইটো বিয়োগ কৰিব লাগে। তো 7টাৰ পৰা 4টা গলে কেইটা থাকিব, 3টা, 3b। বেছিটোৰ আগত কি চিহ্ন আছে, প্লাস চিহ্ন, তো প্লাস চিহ্ন বহাই দিয়া, হৈ গ'ল। তাৰ পিছত ইয়াতে আছে 3টা, ইয়াতে আছে এটা, 3টাৰ পৰা এটা গলে কেইটা থাকিব, 2টা a। প্লাস চিহ্ন আছিল বেছিটোৰ আগত, প্লাস চিহ্ন, তো এইটো হ'ব ইয়াৰ এনসার। ঠিক আছে, তাৰ পিছত চোৱা 2 নম্বৰটো দিয়া আছে 3x³ 3 নহয় 4x³ - 6x² + 2x + 9ৰ পৰা 2x³ + 6x² - 7x - 6 এইখিনি আমাক বিয়োগ কৰিব লাগে। ঠিক আছে, এতিয়া চোৱা সলিউশন। আগত যিখিনি দিয়া আছে এইখিনি লিখি লোৱা, 4x³ - 6x² + 2x + 9, আৰু যিখিনি ইয়াতে আছে তলে তলে সেইখিনি বহাই দিয়া। 2x³ + 6x² - 7x - 6 হৈছে। ইয়াতে কি মাইনাস,
মই আগতটোত মাইনাস প্লাস বহাই দিছিলো তোমালোকে বহাই নিদিলেও হৈ যাব তোমালোকে যদি এটো কৰিব পাৰা ইয়াতে আছে মাইনাস মাইনাস আৰু এটো মাইনাস মাইনাস আৰু মাইনাস পূৰণ কৰিলে কি হ'ব প্ৰথমতে এটো পূৰণ কৰি মাইনাস আৰু মাইনাস পূৰণ কৰিলে কি হৈ যাব প্লাস হৈ যাব তো যেতিয়া মাইনাস কৰিব তো তলৰ চিন বিলাক কি হৈ যাব পৰিৱৰ্তন যদি প্লাস থাকে মাইনাস হ'ব যদি মাইনাস থাকে প্লাস হ'ব তো এটো হল কি প্লাস তো এইটোও প্লাস তেনেহলে কি 9 আৰু 6 কিমান হ'ব 15 তো চিনটো কি হ'ব প্লাস তাৰ পিছত এটোও প্লাস হৈ গল এটোও প্লাস তেনেহলে 2 আৰু 7 কিমান হ'ব 9x প্লাস চিন আছে প্লাস চিন বহাই দিয়া তাৰ পিছত ইয়াতে তো মাইনাস আছে তো এইটোও কি হৈ যাব এইটো মাইনাস এইটো প্লাস চিন আছিল চিন পৰিৱৰ্তন হ'ব মাইনাস হৈ যাব তো এইটোও মাইনাস তেনেহলে 6 আৰু 6 কি হ'ব 12x² চিনটো কি হ'ব মাইনাস হৈ যাব তাৰ পিছত এটো সোৱা চাৰিটা ইয়াতে কি হৈছে মাইনাস চিন আছে তো চাৰিটাৰ পৰা দুটা গলে কেইটা থাকিব দুটা x³ প্লাস চিন আছিল বেছিটোৰ আগত তো প্লাস চিন থাকিল তো এইটো হ'ব ইয়াৰ আনসাৰ ঠিক আছে তাৰ পিছত সোৱা 3 নম্বৰ 3 নম্বৰটো দিয়া আছে 4m² - 7mn plus n² or পৰা 5m² plus 2mn minus 6n² ঠিক আছে তো এইখিনিৰ পৰা এইখিনি বিয়োগ কৰিব লাগে তো এতিয়া সোৱা 4m² minus 7mn plus n² তো m² তলত m² বহাই দিয়া 5m² plus 2mn minus 6n² দিয়া চিন পৰিৱৰ্তন আগতেও কৈ দিছো এতিয়াও কৈ দিও যত তলৰ কি হ'ব তলৰ চিনখিনি কেৱল পৰিৱৰ্তন হৈ যাব যত মাইনাস আছে তাতে প্লাস হ'ব যত প্লাস আছে তাতে মাইনাস হ'ব তো এইটোও প্লাস এইটো কি হৈ যাব প্লাস হৈ যাব যেহেতু এইটো মাইনাস চিনটো পৰিৱৰ্তন হ'ব তলৰখিনি তো এইটো প্লাস হল তেনেহলে এটা n আৰু 6টা n কেইটা n হ'ব 7টা n² প্লাস বহাই দিয়া এইটো কি মাইনাস এইটো মাইনাস 7 আৰু 2 কিমান হ'ব 9mn মাইনাস হ'ব আগত ঠিক আছে তাৰ পিছত এতিয়া সোৱা ইয়াতে 4টা প্লাস আছে ইয়াতে কি হৈ যাব চিন পৰিৱৰ্তন হলে এটো যেটো প্লাস আছে কি হৈ যাব মাইনাস হৈ যাব তেনেহলে 4টাৰ পৰা 5টাৰ পৰা 4টা গলে কি থাকিব m² থাকিব চিনটো কি হ'ব মাইনাস হ'ব আগত ঠিক আছে তো এইটো হ'ব ইয়াৰ আনসাৰ এতিয়া সোৱা 4 নম্বৰ 4 নম্বৰটো দিয়া আছে 14p² minus 16pq² plus pqr or পৰা 7p² q plus pq² minus 6pqr বিয়োগ কৰিব লাগে ঠিক আছে সলিউশন 14p² q minus 16pq² plus pqr হল তাৰ পিছত আছে 7p² q plus pq² minus 6pqr বিয়োগ কৰিব দিছে বিয়োগ মই আগতেও কৈছো তলৰখিনি কি হ'ব চিন পৰিৱৰ্তন যত মাইনাস আছে তাতে প্লাস হ'ব যত প্লাস আছে তাতে মাইনাস হ'ব তো এটো হল প্লাস তেনেহলে এটা আৰু এটা হল 6টা কেইটা হ'ব 7টা pqr প্লাস আছে প্লাস বহাই দিয়া ইয়াতে আছে মাইনাস ইয়াতে আছে মাইনাস তাহলে 16 আৰু 1 কিমান হ'ব 17 pq² মাইনাস হ'ব তাৰ পিছত ইয়াতে এটো হ'ব মাইনাস তেনেহলে 14 ৰ পৰা 7 গলে কিমান থাকিব 7p² q ঠিক আছে তো এইখিনি হ'ব ইয়াৰ আনসাৰ তাৰ পিছত সব 5 নম্বৰটো দিয়া আছে 6x² minus 2xy plus y² minus
2x plus y plus 9 ইমানৰ পৰা এইখিনি x square minus 5xy plus 3y square minus 5x plus 4y minus 7 বিয়োগ কৰিব লাগে solution 6x square minus 2xy plus y square minus 2x plus y plus 9 ইমানৰ পৰা এইটো বিয়োগ কৰিব লাগে x square minus 5xy plus 3y square plus minus 5 আছে minus 5x plus 4y minus 7 এইখিনি বিয়োগ কৰিব লাগে ইয়াতে আছে মাইনাস চিন তো কি হৈ যাব প্লাস চিন হৈ যাব তো 9 আৰু 7 কিমান হ'ব 16 প্লাস এইটো প্লাস তো এইটো কি হৈ যাব প্লাস চিন আছে যেটো মাইনাস হৈ যাব তো 4টাৰ পৰা এটা গলে কেইটা থাকিব 3y তো মাইনাস চিন হ'ব ইয়াতে আছে মাইনাস তো চিনটো কি যাব প্লাস তেনেহলে 5টা x ৰ পৰা 2টা x বাদ দিব লাগে 5টাৰ পৰা 2টা গলে কেইটা থাকিব 3x তো চিনটো কি হৈ যাব প্লাস যেটো তলত বেছিটোৰ আগত কি চিন প্লাস চিন তো ইয়াতেও প্লাস আছে তো y স্কয়ার এটা তিনিটা y স্কয়াৰৰ পৰা এটা y স্কয়ার বাদ দিলে কেইটা থাকিব দুটা 2y স্কয়ার বেছিটোৰ আগত কি চিন মাইনাস চিন তো ইয়াতে প্লাস হৈ যাব তো 5টাৰ পৰা দুটা গলে কেইটা থাকিব তিনিটা xy বেছিটোৰ আগত কি চিন প্লাস চিন তো ইয়াতে 6টা আছে 6টাৰ পৰা এটা গলে কেইটা থাকিব 5টা x স্কয়ার বেছিটোৰ আগত প্লাস চিন তো এইটো হ'ব ইয়াৰ आंसर তো এতিয়া সোৱা 6 or 1 or 5 লৈ গটেখিনি হৈ গল এতিয়া হ'ব 7 যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব টো কৰি লোৱা আৰু কাষত থকা বেল আইকনটো টিপি লবা আৰু ভিডিওটো ভাল লাগিলে হেকলে লাইক আৰু কমেন্ট এটাও কৰি দিবা এতিয়া সোৱা তাৰ পিছত সৰল কৰা তো 1 নম্বৰ কোৱেশ্চনটো দিয়া আছে x square minus 9xy plus y square 3y square ব্ৰেকেট দিয়া আছে plus 3x square plus 6xy minus 7y square এইটো আমাকে সৰল কৰিব দিছে তো এতিয়া সো x square minus 9xy plus 3y square bracket plus 3x square plus 6xy minus 7y square ঠিক আছে এতিয়া সোৱা সলিউশন প্ৰথমত দিয়া আছিল 6x square minus 9xy plus 3y square plus 3x square plus 6xy minus 7y square এতিয়া তোমালোকে কি কৰিবা এইখিনি তো একেই থাকিব ঠিক আছে এইখিনি যেনেকৈ আছে কেৱল ব্ৰেকেটটো উঠাই দিয়া x square minus 9xy plus 3y square এইখিনি হৈ গল এতিয়া এই ব্ৰেকেটৰ ভিতৰত যিখিনি আছে যদি ইয়াতে প্লাস থাকে তো কোনো পৰিৱৰ্তন নহব প্লাস 3x square plus 6xy minus 7y square এনেকৈ হৈ যাব ঠিক আছে এতিয়া কি কৰিবা x square খিনি একলগ কৰা xy থকাখিনি একলগ কৰা আৰু y square থকাখিনি একলগ কৰা এতিয়া সোৱা ইয়াতে x square plus আছে ইয়াতে 3x square plus আছে তো এই তিনিটা আৰু এটা কেইটা হ'ব 4x square এতিয়া xy থকা xy ইয়াতে আছে ইয়াতে আছে মাইনাস ইয়াতে আছে প্লাস
তো মাইনাসৰ পৰা প্লাছখিনি বাদ দিয়া তেনেহ'লে 9টাৰ পৰা 6টা গ'লে কেইটা থাকিব 3টা বেছিটোৰ আগত কি চিন আছে মাইনাস চিন আছে তো -3x হয় তাৰপিছত y স্কয়াৰ চোৱা তো এতিয়া y স্কয়াৰ খিনি তো ইয়াতে আছে 3টা y স্কয়াৰ ইয়াতে আছে 7টা y স্কয়াৰ ইয়াতে আছে মাইনাস ইয়াতে আছে প্লাস তেনেহ'লে 7টাৰ পৰা 3টা গ'লে কেইটা থাকিব 4টা তো বেছিটোৰ আগত কি চিন মাইনাস চিন তো -4y স্কয়াৰ এটো হ'ব ইয়াৰ आंसर ঠিক আছে এতিয়া চোৱা 2 নম্বৰটো দিয়া আছে 2a - 4b plus 7c minus bracket দিয়া আছে 7a minus 3b minus 5c solution এতিয়া ইয়াতে চোৱা 2a minus 4b plus 7c 7a minus 3b minus 5c এতিয়া এইখিনিতে একেই কোনো পরিবর্তন নহয় তো কেবল খালি আমি ব্র্যাকেটটো উঠাই দিম 2a minus 4b plus 7c পরিবর্তন হ'ব এইখিনিৰ এতিয়া আগৰটোত কি আছিল প্লাস আছিল এইটোত কি আছে মাইনাস আছে এই মাইনাসটো গোটেইখিনিৰ লগত পূৰণ মাইনাস থাকাৰ লগে লগে এই গোটেইখিনিৰ চিন কেৱল পৰিৱৰ্তন হ'ব যত মাইনাস আছে তাতে প্লাস হ'ব যত প্লাস আছে তাতে মাইনাস হ'ব তো এতিয়া 7a এটো লগত কি আছিল প্লাস আছিল তো কি হ'ব -7a হ'ব মাইনাস আছে তো প্লাস 3b এটো মাইনাস আছে তো প্লাস 5c হ'ব এতিয়া একে টকাখিনি এ থকা এ কত আছে ইয়াতে তো ইয়াতে দুটা ইয়াতে 7টাৰ আগত কি আছে মাইনাস আছে তো 7টাৰ পৰা দুটা বাদ দিলে কেইটা থাকিব 5টা a বেছিটোৰ আগত কি চিন মাইনাস চিন তো মাইনাস বহাই দিয়া তাৰ পিছত b ইয়াতে আছে ইয়াতে 4টা ইয়াতে আছে 3টা তো 4টাৰ পৰা 3টা গলে কেইটা থাকিব এটা a থাকিব বেছিটোৰ আগত কি চিন মাইনাস চিন তো -b তাৰ পিছত চোৱা c ইয়াতে 5টা 7টা ইয়াতে 5টা এইটোৰ আগত প্লাস এইটোৰ আগত প্লাস তেনেহলে 7 5 কিমান হ'ব 12 দুয়োটাৰ আগত প্লাস তো প্লাসই হ'ব 12c এটো হ'ব ইয়াৰ आंसर এতিয়া চোৱা 3 নম্বৰটো দিয়া আছে 6x minus 3y minus bracket 7x plus 5y bracket close এতিয়া এটো চোৱা solution 6x minus 3y এতিয়া এই মাইনাসটো যে আছে এই মাইনাসটো এইখিনি লগত পূৰণ তো মাইনাসে প্লাসে কি হ'ব -7x মাইনাসে প্লাসে -5y সরি ব্র্যাকেট আৰু নালাগে হৈ গল এতিয়া x টকাখিনি একলগ কৰা ইয়াতে 6টা x ইয়াতে 7টা x তো 7টাৰ পৰা 6টা গলে কি থাকিব এটা থাকিব বেছিটোৰ আগত কি চিন মাইনাস চিন তো মাইনাসটো ইয়াতে দি দিয়া তাৰ পিছত ইয়াতে 3y মাইনাস ইয়াতেও 5y মাইনাস তেনেহলে 3 আৰু 5 কিমান হ'ব 8 দুয়োটাৰ আগত মাইনাস তো -8 এইটো হ'ব ইয়াৰ आंसर ঠিক আছে তাৰ পিছত চোৱা 4 নম্বৰ এতিয়া চোৱা 4 নম্বৰ 2p minus 2p minus third bracket দিয়া আছে 3p minus 6q plus second bracket p plus first bracket 7q minus 5 first bracket second bracket close third bracket close এতিয়া এইটো কৰিব লাগে ঠিক আছে সলিউশন তোমালোকে কি কৰিবা প্ৰথম ব্ৰেকেটৰ খিনি কৰিবা তাৰ পিছত সেকেন্ড ব্ৰেকেটৰ তাৰ পিছত থাৰ্ড ব্ৰেকেটৰ খিনি ঠিক আছে ব্ৰেকেটৰ বাহিৰত থকা খিনি থৈ দিয়া 2p মাইনাস এইটো না ব্ৰেকেটটো দি দিয়া 3p minus 6q plus second ব্ৰেকেটৰ খিনিও থৈ দিয়া প্লাস এতিয়া এইখিনি কৰা প্লাস আছে তো প্লাস থাকিলে কোনো চিন পৰিৱৰ্তন নহয় কেৱল ব্ৰেকেটটো উঠি যাব 7q minus 5 second bracket first bracket to নাই হল
এতিয়া সেকেন্ড লাইনত সেকেন্ড ব্ৰেকেটৰ খিনি কৰিম 2p minus third bracket 3p minus 6q plus plus আছে যেহেতু কোনো পরিবর্তন নহব তো p plus 7q minus 5 সেকেন্ড ব্রেকেট উঠি গল থার্ড ব্রেকেট থাকিলে এতিয়া থার্ড ব্রেকেটৰ খিনি কৰিম 2p যেহেতু ইয়াতে মাইনাস আছে তো মাইনাস গটেখিনিৰ লগত পূৰণ এতিয়া তোমালোক কি ভাবিবা এই ব্ৰেকেটৰ ভিতৰত যিখিনিৰ চিন আছে যি যদি প্লাস থাকে মাইনাস হ'ব মাইনাস থাকিলে প্লাস হ'ব কেৱল চিনটো পৰিৱৰ্তন হ'ব তো ব্ৰেকেটটো উঠি গল তো ইয়াতে প্লাস আছে তো কি হ'ব মাইনাস 3p হ'ব এটো মাইনাস আছে তো প্লাস 6q হ'ব ইয়াতে প্লাস আছে তো মাইনাস p হ'ব ইয়াতে প্লাস আছে তো মাইনাস 7q হ'ব ইয়াতে মাইনাস আছে তো প্লাস 5 হ'ব হৈ গল এতিয়া কেৱল একে থকাখিনি ইয়াতে p ইয়াতেও p আৰু p কত আছে ইয়াতে ঠিক আছে p খিনি একলগ কৰা ইয়াতে দুটা p প্লাস আছে ইয়াতে এটা মাইনাস ইয়াতে তিনিটা মাইনাস তেখেনল চাৰিটা মাইনাস হল ঠিক আছে তো চাৰিটা মাইনাসৰ পৰা দুটা বাদ দিলে কেইটা থাকিব দুটা p থাকিব বেছিটোৰ আগত কি চিন মাইনাস চিন এতিয়া q খিনি চোৱা q ইয়াতে 6টা প্লাস আছে ইয়াতে 7টা মাইনাস আছে তো 7টাৰ পৰা 6টা গলে কেইটা থাকিব এটা বেছিটোৰ আগত কি চিন মাইনাস চিন তো মাইনাস q হল খালি সংখ্যা কৰবাত আছে নেকি আৰু নাই কেৱল 5 আছে প্লাস তো 5 প্লাস 2 বহাই দিয়া তো এটো হ'ব ইয়াৰ आंसर ঠিক আছে এতিয়া সো তাৰ পিছত তো এতিয়া সো 5 নম্বৰটো দিয়া আছে 2x minus third bracket 4x minus second bracket x plus first bracket 3x plus 5 first bracket close second bracket close third bracket close ঠিক আছে এতিয়া সলিউশন 2x যেহেতু ব্রেকেটৰ আগত এখিনি নালাগে প্ৰথমত আমি কি কৰিম ফাৰ্স্ট ব্রেকেটৰ খিনি কৰিম তাৰ পিছত সেকেন্ড ব্রেকেট তাৰ পিছত থাৰ্ড ব্রেকেট মাইনাস থাৰ্ড ব্রেকেট দি থৈ দিয়া 4x minus second bracket x যেহেতু ইয়াৰ আগত প্লাস চিন আছে তো ইয়াতে গটেখিনি একেই থাকিব কেৱল চিনটো উঠি যাব প্লাস 3x plus 5 first bracket নাই হল second bracket আৰু third bracket থাকিল 2x minus third bracket 4x এতিয়া আমাৰ কি সেকেন্ড ব্ৰেকেটৰ খিনি লাগে ইয়াতে যেহেতু মাইনাস চিন আছে ব্ৰেকেটৰ বাহিৰত এই মাইনাসটো গটেখিনি লগত পূৰণ তো যেতিয়া মাইনাস থাকিব তো গটেখিনি লগত পূৰণ মানে কি ইয়াৰ চিন পৰিৱৰ্তন হ'ব তো মাইনাসে প্লাসে minus 3x minus plus minus 5 second bracket উঠি গল থাকিল থার্ড ব্রেকেট এতিয়া থার্ড ব্রেকেটৰ কামখিনি চোৱা 2x এটো মাইনাস আছে গটেখিনিৰ লগত কি হৈ যাব পূৰণ হৈ যাব তো প্লাসে মাইনাসে minus 4x minus plus x minus plus 3x minus plus 5 এতিয়া x সবতে x এতিয়া প্লাস খিনি একলগ কৰা মাইনাস খিনি একলগ এটো প্লাস এটা আৰু তিনিটা চাৰিটা আৰু দুটা কেইটা 6x ইয়াতে মাইনাস 4x plus 5 এতিয়া 6টাৰ পৰা 4টা গলে কেইটা থাকিব দুটা প্লাস 5 এটো হ'ব ইয়াৰ आंसर ঠিক আছে 6টাৰ পৰা 4টা বাদ দিছো 6টা x আছে ইয়াতে 4টা x তো 4টাৰ পৰা দুটা x থাকিব প্লাস তো 5 এইখিনি হল এতিয়া 6 নম্বৰটো 6 নম্বৰটো দিয়া আছে 6xy plus 6 minus second bracket 3xy minus 5 minus first bracket 7xy minus 2 bracket close solution 6xy plus 6 আগত আমি কি কৰিম ফার্স্ট ব্রেকেটৰ খিনি তো সেকেন্ড ব্রেকেট একেই থাকিব এতিয়া সোয়া ইয়াতে যেহেতু মাইনাস আছে তো মাইনাসটো ইয়াৰ লগত পূৰণ তো মাইনাসে প্লাসে minus 7xy minus plus 2 সেকেন্ড ব্রেকেট ফার্স্ট ব্রেকেট উঠি গল থাকিল কিমান সেকেন্ড ব্রেকেট এতিয়া সোয়া 6xy তাৰ পিছত প্লাস 6
এতিয়া আমাৰ সেকেন্ড ব্ৰেকেটৰ কামখিনি তো মাইনাস আছে মাইনাস সবৰ লগতে পূৰণ তো মাইনাসে প্লাসে মাইনাস 3xy মাইনাসে মাইনাসে প্লাস 5 মাইনাসে মাইনাসে প্লাস 7xy মাইনাসে প্লাসে মাইনাস 2 ব্ৰেকেট উঠি গল এতিয়া আমাৰ কি প্ৰথমত যেটো xy আছে তো xy খিনি একলগ কৰো ইয়াতে 6xy প্লাস ইয়াতে 7xy প্লাস তো 6 আৰু 7 কিমান হ'ব 13 xy টু প্লাসৰ ক্ষেত্ৰত আৰু মাইনাসৰ ক্ষেত্ৰত আছে 3xy এতিয়া সংখ্যা ইয়াতে প্লাস আছে তেনে 6টা আৰু 5টা কেইটা হ'ব 11 আৰু মাইনাসৰ আছে 2 এতিয়া চোৱা 13 ৰ পৰা 3 গলে কিমান থাকিব 10 xy বেছিটোৰ আগত কি চিন প্লাস চিন তো প্লাস চিন দিব না লাগে এতিয়া 11 ৰ পৰা 2 গলে কিমান থাকিব 9 যেটো বেছিটোৰ আগত প্লাস চিন তো 9 হ'ব এটো হ'ব ইয়াৰ आंसर তাৰ পিছত চোৱা 7 নম্বৰ 7 নম্বৰটো দিয়া আছে 2ab plus 5a minus second bracket ab plus first bracket 7a plus 9 bracket close solution প্ৰথমত জানুই আমি ফার্স্ট ব্র্যাকেটৰ খিনি কৰিম 2ab plus 5a minus second bracket থাকক ab যেহেতু প্লাস চিন আছে কোনো চিনৰ পৰিৱৰ্তন হ'ব কেৱল ব্ৰ্যাকেটটো উঠি যাব 2ab plus 5a এতিয়া চোৱা ইয়াতে কি চিন আছে মাইনাস চিন আছে তো মাইনাস চিন থাকিলে ইয়াতে চিন পৰিৱৰ্তন হ'ব তো মাইনাসে প্লাসে মাইনাস ab মাইনাসে প্লাসে মাইনাস 7a মাইনাসে প্লাসে মাইনাস 9 ঠিক আছে এতিয়া ab খিনি একলগ কৰা ইয়াতে 2ab ইয়াতে only ab তেনেহলে দুটাৰ পৰা এটা গলে এটা থাকিব তো ab থাকিল বেছিটোৰ আগত কি চিন প্লাস চিন দিব না লাগে এতিয়া চোৱা এৰ খিনি ইয়াতে আছে 5টা ইয়াতে আছে 7টা তো 7টাৰ পৰা 5টা গলে কেইটা থাকিব দুটা বেছিটোৰ আগত কি চিন মাইনাস চিন তো 2a সংখ্যাটো আৰু নাই কেৱল সংখ্যা এটা আছে তো এটা 9 আছে মাইনাস 9 তো এটো হ'ব ইয়াৰ आंसर ঠিক আছে এতিয়া চোৱা 8 নম্বৰটো দিয়া আছে 8a স্কয়ার minus third bracket 2a square plus second bracket 3a square minus first bracket a square minus 4a square bracket close তো ইয়াতে চোৱা solution ব্র্যাকেটৰ আগৰ খিনি এনি থাকক a square minus third ব্র্যাকেটৰ খিনি থাকক a square plus second ব্র্যাকেটৰ খিনি থাকক a square এতিয়া ফার্স্ট ব্র্যাকেটৰ খিনি কৰিম যেটো এতে মাইনাস আছে তো মাইনাস থাকিলে এটো চিন পৰিৱৰ্তন হ'ব তো মাইনাসে প্লাসে মাইনাস a square মাইনাসে প্লাস 4a square তো সরি সেকেন্ড ব্র্যাকেট থাকিল এতিয়া সেকেন্ড ব্র্যাকেটৰ খিনি কৰিম 2a এতিয়া যেটো ইয়াতে প্লাস আছে তো ইয়াতে কোনো চিন পৰিৱৰ্তন হ'ব যি আছে তাকেই হ'ব প্লাস 3a square minus a square plus 4a square ফার্স্ট ব্র্যাকেট এই থার্ড ব্র্যাকেট এতিয়া থার্ড ব্র্যাকেটৰ খিনি হ'ব যেটো ইয়াতে মাইনাস আছে তো ইয়াতে চিন পৰিৱৰ্তন হ'ব a square মাইনাসে প্লাসে মাইনাস 2a square মাইনাসে প্লাসে মাইনাস 3a square মাইনাসে প্লাস a square মাইনাসে প্লাসে মাইনাস 4a square এতিয়া গোটেইখিনি a square আছে কেৱল প্লাস খিনি একলগ কৰা মাইনাস খিনি একলগ কৰা ইয়াতে আছে 8টা প্লাস ইয়াতে আছে এটা প্লাস তেনে 8টা আৰু এটা কেইটা হ'ব 9a square মাইনাস থকা খিনি একলগ কৰা দুটা আৰু তিনিটা পাঁচটা আৰু চাৰিটা কেইটা 9a square ঠিক আছে ইয়াতেও 9 ইয়াতেও 9 তো কি হ'ব 0 9 এর পর 9 গলে 0 a স্কয়ার পরে এটো হ'ব 0 आंसर ঠিক আছে এতিয়া সোয়া 9 নম্বৰ
9 নম্বৰটো দিয়া আছে 2abc minus third bracket abc minus second bracket 6abc plus first bracket 4abc minus 7abc bracket close. Solution 2abc minus third bracket to একেই থাকিব প্ৰথমত ফাৰ্স্ট ব্ৰেকেটৰ খিনি কৰিম abc minus second bracket একেই থাকিব 6abc যেহেতু ইয়াতে প্লাস আছে তো ইয়াতে চিহ্নৰ কোনো পৰিৱৰ্তন নহব তো প্লাস 4abc minus 7abc ঠিক আছে এতিয়া সোয়া 2abc minus third bracket abc এতিয়া ইয়াতে সোয়া মাইনাস আছে তাৰ মানে ইয়াতে এই সেকেন্ড ব্ৰেকেটৰ খিনিৰ চিহ্নৰ পৰিৱৰ্তন হ'ব মাইনাসে প্লাসে মাইনাস 6abc মাইনাসে প্লাসে মাইনাস 4abc মাইনাসে মাইনাসে প্লাস 7abc থার্ড ব্রেকেট ইয়াতেও মাইনাস আছে তো একেই চিহ্ন পৰিৱৰ্তন হ'ব 2abc মাইনাসে প্লাসে মাইনাস abc ইয়াতেও মাইনাস তো মাইনাস মাইনাস কি হ'ব প্লাস 6abc মাইনাসে প্লাস 4abc মাইনাসে প্লাসে মাইনাস 7abc এতিয়া প্লাস টকাখিনি একলগ কৰা আৰু মাইনাস টকাখিনি একলগ কৰা ইয়াতে আছে দুটা প্লাস ইয়াতে আছে 6টা প্লাস ইয়াতে আছে 4টা প্লাস তো দুটা 6টা আৰু 4টা কেইটা হল 12টা 12abc মাইনাস টকাখিনি একলগ কৰা ইয়াতে এটা ইয়াতে হল 7টা এটা আৰু 7টা কেইটা হ'ব 8abc 12টাৰ পৰা 8টা গলে কেইটা থাকিব 4abc এটো হ'ব ইয়াৰ आंसर ঠিক আছে এতিয়া সোয়া সৰল কৰাৰ 10 নম্বৰটো 10টাই আছিল 10 নম্বৰটো দিয়া আছে 3x² y minus third bracket 4xy² minus second bracket 6x² y minus first bracket 9xy² minus 4x² y bracket close. Solution 3x² y এইখিনি একে থাকবে বল ফার্স্ট ব্র্যাকেট কৰিব লাগে 4xy² minus second bracket 6x² y minus এতিয়া ইয়াতে যেহেতু মাইনাস আছে তো চিহ্নৰ পৰিৱৰ্তন হ'ব মাইনাসে প্লাসে মাইনাস 9xy² মাইনাসে মাইনাসে প্লাস ইয়াতেও মাইনাস তো মাইনাসে মাইনাসে প্লাস 4x² y সেকেন্ড ব্র্যাকেট এতিয়া সোয়া তাৰ পিছত সেকেন্ড ব্র্যাকেটৰ খিনি হ'ব 3x² y minus third bracket থাকিল 4xy² এতিয়া ইয়াৰ আগতো মাইনাস তো ইয়াতেও চিহ্ন পৰিৱৰ্তন হ'ব তো প্লাসে মাইনাসে মাইনাস 6x² y মাইনাসে মাইনাসে প্লাস 9xy² মাইনাসে প্লাসে মাইনাস 4x² y এতিয়া থার্ড ব্র্যাকেটটো থাকিল তাৰ পিছত সোয়া 3x² y ইয়াতেও মাইনাস আছে তো ইয়াতেও চিহ্ন পৰিৱৰ্তন হ'ব প্লাসে মাইনাসে মাইনাস 4xy² মাইনাসে মাইনাসে প্লাস 6x² y মাইনাসে প্লাসে মাইনাস 9
xy² মাইনাছে প্লাস 4x² y এতিয়া x² y খিনি একলগ কৰা আৰু xy² খিনি একলগ কৰা ইয়াতে x² y ইয়াতে আছে 3টা ইয়াতে আছে 6টা ইয়াতে আছে 4টা কটেইখিনি প্লাসতে আছে চোৱা এইটোও প্লাস এইটোও প্লাস এইটোও প্লাস তেনেহলে 6টা আৰু 4টা 10টা আৰু একটা 13টা x² y এতিয়া xy² চোৱা ইয়াতেও মাইনাস আছে দুটাই আছে তো এটো কি হ'ব -9 আৰু 4 কিমান 13 ঠিক আছে xy² হ'ব তো এটোও হয় তোমালোকে आंसर এইটোও লিখিব পাৰো নহলে ইয়াৰ পৰা 13 কমন লোৱা লই x² y xy² এটোও লিখিব পাৰা হ'ব তো আজিৰ ভিডিওত এইখিনি থাকক যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি লবা আৰু কাষত থকা বেল আইকনটো টিপি লবা আৰু ভিডিওটো ভাল লাগিলে লাইক আৰু কমেন্ট এটাও কৰি দিবা আৰু বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা ধন্যবাদ